আশা আৰু লক্ষ্যৰ মাজত পাৰ্থক্য বুজি পোৱা নে কিবা পাৰ্থক্য আছেনে কি আছে বাৰু কোৱাচোন আশা আমি বহুত কৰিব পাৰোঁ আশা সকলোৱে কৰে ঠিক আছে আশা আমি কৰিব পাৰোঁ আজি আমি ক'ৰবাত যাম বা বেলেগ বেলেগ ধৰণৰ আশা মোৰ এনেকুৱা এটা ঘৰ কৰাৰ আশা আছে এনেকুৱা এখন গাড়ীত উঠাৰ আশা আছে এনেকুৱা এজন মানুহ বিয়া পতাৰো আশা থাকিব পাৰে হয়নে চ' বেলেগ বেলেগ আশা কিন্তু লক্ষ্য আৰু আশাৰ মাজৰ পাৰ্থক্য কি জানানে লক্ষ্যটো হৈছে নিৰ্দিষ্ট স্পষ্ট আৰু লক্ষ্যত উপনীত হ'বৰ কাৰণে তোমালোকৰ এটা প্লেন থাকে এটা তোমালোকৰ ষ্ট্ৰেটেজি ৰণকৌশল থাকে যদি তোমালোকে আশাবিলাকক লক্ষ্যলৈ লৈ যাব নোৱাৰা তেনেহ'লে আশা নকৰাই ভাল বুজি পাইছানে লক্ষ্য থাকিলেহে তোমালোকে জীৱনত আগবাঢ়িব পাৰিবা আৰু লক্ষ্যৰ দিশে যাওঁতে তোমালোকৰ যিটো যাত্ৰা সেই যাত্ৰাটোত তোমালোকে অনবৰতে চিন্তা কৰিব লাগিব তোমালোকৰ গন্তব্য স্থানটো কোনটো আৰু কোনটো কাম কৰিলে তোমালোকে সেই লক্ষ্যত উপনীত হ'বগৈ পাৰিবা লাজ নিজৰ লক্ষ্য যদি ক'বলৈ তুমি নিজে লাজ কৰা তেনেহ'লে সেই দিশে কাম কৰিবা কেনেকৈ নিজৰ লক্ষ্যটো বহুত স্পষ্টকৈ দেখিব লাগিব